ক্ষেত্ৰত কিছু নিয়ম নীতি আছে। যেনে ধৰক আমাৰ ইয়াত যিটো টকা পইচা সংগ্ৰহ হয়, বিশেষকৈ এইটো ভক্তসকলৰ অৰিহণাৰ পৰাই টকাটো আহে। ইয়াত বেলেগ টকা নাই, প্ৰণালী টকা আহে ভক্তসকলৰ অৰিহণাৰ। ভক্তিভাৱে যিকেইটা পইচা আগবঢ়ায় সেইকেইটা পইচাৰে থানখন চলি থাকে। আৰু ইয়াত আমাৰ নিয়ম আছিলে যে যিটো সংগৃহীত ধন হ'ব, এই সংগৃহীত ধন বাকচৰ পৰা হওক বা প্ৰণামী বহীৰ পৰাই হওক, এই সংগৃহীত ধনখিনি আমাৰ কাৰ্যালয়ৰ জৰিয়তে প্ৰথমতে বেংকত জমা হ'ব। আৰু বেংকত জমা হোৱাৰ পিছত আমাৰ যিটো দৈনন্দিন খৰচ আছে, এইটো বাজেট আকাৰে বা সিদ্ধান্ত গ্ৰহণ কৰি হিচাপ নিকাচ কৰি সেইমতে চেক যোগে হওক বা কাৰোবাক অনলাইন, আজিকালিতো অনলাইন হৈছে, অনলাইন যোগে পে'মেণ্ট কৰা হ'ব। কোনো কেছ ট্ৰেনজেকশ্যন আমাৰ ইয়াত বন্ধ কৰি দিয়া হৈছিলে। আৰু লগতে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ক্ষেত্ৰত এটা আগতে দেখা গৈছিলে যে হিচাপ যিটো কৰিব লাগে, আজিকালি যিটো নিয়ম চাৰ্টাৰ্ড একাউণ্টেণ্ট দি হিচাপ পৰীক্ষকৰ প্ৰতিবেদন দাখিল কৰিব লাগে, সেইটো নাছিলে। আমাৰ দুজন প্ৰতিবেদকে ইয়াৰে কৰি থৈ দিয়ে, কিন্তু এইবাৰ পৰা আমি তেনেকৈ CA একাউণ্টেণ্টৰ দ্বাৰা হিচাপ পৰীক্ষকৰ প্ৰতিবেদনো আমি ইতিমধ্যে দাখিল কৰি আমাৰ যিটো ৰেজিষ্ট্ৰেশ্যনটো ৰিনিউৱেলটো হোৱা নাছিলে, এইটো কাৰণে হোৱা নাই, কাৰণ আমাৰ CA একাউণ্টে দিয়া অডিট ৰিপৰ্টটো নাছিলে। এইবাৰ আমি সেইখিনি দি যোৱাকালি আমি অলৰেডি সেইখিনি পঠাইছোঁ, হয়তো এসপ্তাহৰ ভিতৰত আমাৰ ৰিনিউৱেলটো আমি পাই যাম। কিন্তু যিখন অবৈধ সমিতিয়ে প্ৰায় 3 মাহ কাল কাৰ্যকাল কৰিলে, তেওঁলোকে কোনো নীতি নিয়ম নামানিলে। তেওঁলোকে আমাৰ যি পৰিচালনা সমিতিৰ প্ৰণামী বহি আছিল সেইখিনি বাদ দি নতুনকৈ কিছু প্ৰণামী বহি চপাই লৈ সেই প্ৰণামী বহীত তেওঁলোকে টকা পইচা সংগ্ৰহ কৰিলে। আৰু সেই টকা পইচা সংগ্ৰহ কৰি এটা টকাও বেংকত জমা নকৰিলে। টকা আহিল, কি খৰচ কৰিলে কি নকৰিলে সেইটোতে আমি এতিয়া হিচাপ নিকাচ নাপালোঁ। আনকি তেওঁলোকে কৰিলে কি, যোৱা 22 তাৰিখে যিখিনি প্ৰণামী বহী কাউণ্টাৰ ফাইল আছিল, যিখিনি তেওঁলোকৰ এনেকুৱা 2-এটা হিচাপ নিকাচৰ ফাইল পত্ৰ আছিল ৰাখিছিলে, এই গোটেইবিলাক আপোনালোকক মই দেখুৱাই দিছোঁ। এই গোটেইবিলাক নিলে প্ৰবীণ দাস নামৰ এজন তেওঁলোকৰ সদস্য, এয়া তেওঁলোকে চহী কৰি লৈ গ'ল। আমাৰ কাৰ্যালয়ে নিদিয়ে, সেই লৈ এটা যুঁজ বাগৰ হ'ল। তেওঁলোকে শেষত ক'লে আমি চহী কৰি লৈ যাওঁ। এইখন তেওঁলোকে চহী কৰি লৈ গ'ল, এইটো প্ৰবীণ দাস। তেওঁ 8-9 তাৰিখেই নিছে। তেওঁলোকে গম পাইছিল যে এইবাৰ আমি হয়তো মানে গোচৰত জয়লাভ কৰিব নোৱাৰিম, গতিকে এইখিনি 8-9 তাৰিখে ইয়াৰ পৰা লৈ গ'ল, ৰিচিভ কৰি পেলাই। কোনো কাৰ্যালয়ৰ নথি পত্ৰ, আমিও 3 মাহ আঁতৰি আছিলোঁ, কাৰণ আমি এখনো নথি পত্ৰ কাৰ্যালয়ৰ পৰা নিয়া নাই, আমি মানুহকেইটাহে অহা নাই। কিন্তু তেওঁলোকে সেইটো লৈ গ'ল। তাৰপিছত তেওঁলোকে কৰিলে আৰু দুটামান কথা মই আপোনালোকক ডকুমেণ্ট সহকাৰে দেখুৱাই দিছোঁ। তেওঁলোকে কৰিলে কি, 49,000 22-9 তাৰিখে, 23 তাৰিখে আমাৰ ৰায় দিছে, 22-9 তাৰিখে ইয়াত জমা থকা প্ৰথম নিলে 49,000 কেছ টকা উঠাই দিব। নামটো হ'ল তেওঁৰ মোহন বৰুৱা, তেওঁলোকৰ বোলে এছিষ্টেণ্ট ছেক্ৰেটেৰী মোহন বৰুৱা, অবৈধ কমিটিখনৰ এছিষ্টেণ্ট ছেক্ৰেটেৰী। থানৰ কাৰ্যালয়ৰ পৰা কেছ টকা নিয়া কোনো কাৰণত কোনো কাৰ্যনিৰ্বাহক সদস্য হওক, বিষয়ববীয়া হওক, সভাপতি হওক, সম্পাদকেও নিব নোৱাৰে। সংবিধানৰ নিয়ম বহিৰ্ভূত কাম হ'ল। এইটো টকা তেওঁ একবাৰ নিলে আপোনাৰ 49,000, একেদিনাই 22-9 তাৰিখে আৰু নিলে 34,450, সেইটো মোহন বৰুৱা। মানে মুঠ টকা হৈ গ'ল 83,450 টকা। কেছ টকা তেওঁ 22 তাৰিখে উঠাই নিব। আমি ধাৰণা কৰিছোঁ, এইটো ধাৰণাহে কৰিছোঁ, তেওঁলোকে হয়তো 22 তাৰিখে ভালকৈ অনুমান কৰিলে যে কেছত গোচৰত তেওঁলোক জিকিব নোৱাৰিব, পৰাজিত হ'ব, গতিকে টকা পইচাও তেওঁলোকে নিলে। তাৰোপৰি আৰু এটা কাম কৰিছে তেওঁলোকে, ইয়াত লিখি থৈ গৈছে এইবিলাক চব, তেওঁলোকে নিজে চহী কৰি থৈ গৈছে। কিন্তু মোহন বৰুৱাই 22-9 তাৰিখে 15,000 টকা আৰু উঠাইছে। সেইটো কি বুলি উঠাইছে জানানে? এইটো লিখি থৈ গৈছে, শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তদৰ্থ আদালতৰ গোচৰৰ খৰচ পাতিৰ বাবদ। এই কেছটো চলিছে দুখন কমিটিৰ মাজত, তাত থান সমিতি জমা হোৱা পইচা তেওঁলোকে কিয় খৰচ কৰিব? আমিতো কেছ কৰিছোঁ, আমিতো থান সমিতিৰ পইচা লোৱা নাই। আমি কেছ কৰিছোঁ আমাৰ কমিটিৰ বিষয়ববীয়া বা সদস্যসকলৰ ইণ্ডিভিজুৱেল কেপাচিটি। কোনোবাই 5,000 দিছে, কোনোবাই 20,000 দিছে, কোনোবাই 40,000 দিছে। এইটো তেওঁলোকে মানে তেওঁলোকৰ ফালৰ পৰা থানলৈ থকা শ্ৰদ্ধাৰ খাতিৰত আগবঢ়াইছে। কিন্তু তেওঁলোকে এক দিলে 15,000, এখনেই কাগজ নহয়। তাৰপিছত আৰু এখনত নিলে, এইটো নিলে সেইখনো 22 তাৰিখে। চাওক, শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ আদালতৰ গোচৰ সম্বন্ধীয় খৰচ পাতিৰ বাবে 15,000, 15,000, 30,000। এইটো 83,000 কেছ নিলেই, এই কেছৰ বাবদ 30,000। তাৰপিছত আৰু আছে মানে এইখন আছে,
এইখন আৰু এখন 10,000 শ্ৰী শ্ৰী বটৰামা থানৰ পৰিচালনা সমিতি জন্মস্থান গোচৰৰ সন্দৰ্ভত জন্মস্থান গোচৰ দেই সেইটো গোচৰ উঠাই দিলে আদালতত চলি থকা গোচৰৰ বাবদ 10,000 সেইটো নিশ্চয় 19ত জন্মস্থানৰ কোনো কেছ নাই কাৰণ আমি আদালতত লাগি আছোঁ এইখিনি জন্মস্থানৰ কোনো কেছ নাই ময়ো এতিয়াহে ভালকৈ চাই আছোঁ এইখিনি পাই পেলাই তাৰমানে 15 30,000 টকা গোচৰৰ বাবদ তেওঁলোকে গোচৰৰ বাবদ 30,000 টকা আৰু কেছ টকা মুঠতে 40 + 83 1,23,000 টকা তেওঁলোকে কেছ টকা উঠালে মোহন বৰুৱাই আৰু আমি সেইকাৰণে আজি কাৰ্যনিৰ্বাহকত এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে থানৰ যিখিনি টকা পইচা তেওঁলোকে যদি অবৈধ থানৰ পৰা কোনো মানুহে কেছ টকা উঠাই লৈ যাব যদি মই আজি ক'ৰবাত গৈছোঁ যদি আজি সত্ৰাধিকাৰ নিয়ম মাফিক কোনোবা এখন ঠাইত নিমন্ত্ৰণ কৰিছে তেতিয়া আমি কমিটিয়ে সিদ্ধান্ত ল'ম যে সত্ৰাধিকাৰ তালৈ বৰদোৱা থানৰ কাৰণে যাব তেওঁক গাড়ীখনৰ ভাড়াটো আমি দিম নে নিদিম যদি আমি কমিটিয়ে ভাবোঁ যে যিহেতু থানৰ কামত যাব তেতিয়া আমি দৰকাৰ হ'লে গাড়ীখনৰ ভাড়াটোহে দিব পাৰিম তেওঁক আমি পইচা দিব নোৱাৰিম কিন্তু এওঁলোকে প্ৰায় 1,23,450 টকা কেছ টকা গোচৰৰ নামত লৈ গ'ল 40,000 নগদ লৈ গ'ল 83,450 এই টকা তেওঁলোকে লৈ গ'ল আৰু আজি আমাৰ কাৰ্যনিৰ্বাহকে সিদ্ধান্ত দিছে যে তেওঁৰ ওপৰত এখন FIR দিব লাগে আৰু আৰক্ষী অধীক্ষক মহোদয়কে FIR কপি দিব লাগে উপায়ুক্ত মহোদয়কে FIR কপি দিব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সম্পৰ্কত অৱগত কৰিব লাগে অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন